এতিয়া আমি অনুশীলনী 1F4 এক নম্বৰ একটো কৰিম। আগৰটোৰ দৰে অলপ একেই হ'ব, যোগেই কৰিব দিছে। প্ৰশ্নটো আছিল প্ৰতিটো সংখ্যাৰে শতকলৈ আসন্ন মান লৈ তলৰ যোগফলবোৰৰ আসন্ন মান উলিওৱা। 13,735 আৰু 1,481 শতকলৈ উলিয়াব দিছে, গতিকে দশকৰ ঘৰত 3 আছে, 3টো পাছতকৈ সৰু, গতিকে 13,700 হ'ব। ঠিক তেনেদৰে 1,481টোত 8 আছে, গতিকে ই ডাঙৰ হ'ব, মানে 1500 হৈ যাব। 13,735 আৰু 14,181 সংখ্যা দুটা শতকলৈ আসন্ন মান ক্ৰমে 13,700 আৰু কিমান হ'ল 1500। এতিয়া সংখ্যা দুটাৰ যোগফল লিখি লোৱা। 13,700 যোগ 1500 যোগ কৰিলে কি পাবা? 15,200। এটাকে যোগফলটোৰ আসন্ন মান কিমান পালা? 15,200 পালা। এটি উত্তৰ হ'ব। যোগটো তোমালোকে চাইডত ধুনীয়াকৈ দীঘলকৈ পাতি লৈ কৰি চাব পাৰা। 1F4 এক নম্বৰৰ 2টো চাই লোৱা। ইয়াতো শতকলৈকে আসন্ন মান উলিয়াই যোগ কৰিব দিছিলে। সংখ্যাকেইটা কিমান দিছে? এটা 3,092 আৰু এটা 16,521। তো শতকৰ ঘৰলৈ উলিয়াব দিলে আমি দশকৰ ঘৰত কি আছে চাব লাগে। 9 আছে, গতিকে এটা বাঢ়ি যাব, আৰু ইয়াত কিমান আছে? 2 আছে, গতিকে ইয়াতো বাঢ়ি নাযায়। 3,092টো কিমান লিখিম? 3,100 লিখিম, আৰু 16,521টো যিহেতু দশকৰ ঘৰত 5তকৈ সৰু সংখ্যা আছে, গতিকে খালি অকল 0 দুটা হ'ব, একো যোগ কৰিব নালাগে। লিখি লোৱা ধুনীয়াকৈ। ক্ৰমে এটা হ'ব 3100 আৰু এটা 16,500। এতিয়া লিখা সংখ্যা দুটাৰ যোগফল হ'ব 3,100 যোগ 16,500। থিয়কৈ পাতি ল'বা ছাইডত, আৰু উত্তৰটো ওলাইছে 19,500। এতেকে যোগফলটোৰ আসন্ন মান 19,500। অনুশীলনী 1F4 2 নম্বৰ একটো কৰিম এতিয়া। 2 নম্বৰটো আমাক যোগেই কৰিব দিছে, কিন্তু ইয়াতে কি কৈছে? হাজাৰৰ ঘৰলৈ আসন্ন মান উলিয়াব দিছে। প্ৰশ্নটো পঢ়ি লোৱা। প্ৰতিটো সংখ্যাৰে হাজাৰলৈ আসন্ন মান লৈ তলৰ যোগফলটোৰ আসন্ন মান উলিওৱা। সংখ্যাকেইটা কি দিছে? 4,831 যোগ 16,107। হাজাৰলৈ উলিয়াব দিছে, গতিকে শতকৰ ঘৰত কি আছে চাবা। এটাত 8 আছে আৰু এটাত কি আছে? 1 আছে। 8 থকাটোত বাঢ়ি যাব, 1 থকাটোত যি আছে সেইটোৱে হ'ব। তো আমি 4,831টো কি হৈ যাব? যিহেতু 8টো 5তকৈ ডাঙৰ, গতিকে এইটো আমি কি কৰিব পাৰিম? 1 এটা যোগ কৰি 5,000 লিখিম। আৰু 16,107 আছে, সেইটো যিহেতু 5তকৈ সৰু আছে 1টো, গতিকে 16,000টো 16,000 হৈ থাকিব। তো লিখি ল'লোঁ ধুনীয়াকৈ। তাৰপিছত এতিয়া সংখ্যা দুটাৰ যোগফল বুলি ধুনীয়াকৈ লিখা। 5,000 যোগ 16,000। তো দীঘল কথালৈকে কৰিব দিগদাৰ হ'লে ছাইডত দীঘলকৈ পাতি ল'বা। তেতিয়া যোগফলটো কিমান হ'ব আমাৰ? 21,000। এটাকে যোগফলটোৰ আসন্ন মান 21,000। এইটোৱে উত্তৰটো হ'ব। অনুশীলনী 1F4 2 নম্বৰৰ 2টো কৰিব ওলাইছোঁ। এইটো বিয়োগ কৰিব দিছিলে, ইয়াত শতকলৈ ল'ব দিছে আসন্ন মানটো। প্ৰশ্নটো চাই লোৱা। প্ৰতিটো সংখ্যাৰে হাজাৰলৈ আসন্ন মান লৈ তলৰ যোগফলবোৰৰ আসন্ন মান উলিওৱা। সংখ্যাকেইটা আছে 5,986 আৰু 1,65,921। হাজাৰৰ ঘৰলৈ আসন্ন মান উলিয়াব দিলে শতকৰ ঘৰত কি আছে চাব লাগে। শতকৰ ঘৰত 9 আছে, গতিকে একেটা বাঢ়ি যাব, মানে 5,000টো 6,000 হৈ যাব। ঠিক তেনেদৰে ইয়াত 1,65,000 আছে আৰু পিছত 9 আছে, গতিকে 9 থকাৰ কাৰণে কি হৈ যাব? বাঢ়ি যাব, মানে 1,66,000 হৈ যাব। আমি লিখি ল'ম আসন্ন মান ক্ৰমে 6,000 আৰু 1,66,000। এতিয়া সংখ্যা দুটাৰ যোগফল হ'ব, পাতি লোৱা, 6,000 যোগ 1,66,000। ছাইডত থিয়কৈ পাতি ল'ব পাৰা অসুবিধা হ'লে। যোগ কৰিলে দেখিছোঁ যে 1,72,000। এতেকে যোগফলটোৰ আসন্ন মান হ'ব 1,72,000। এইটোৱে উত্তৰটো।